কৃত্ৰিম বানৰ কবলত পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। চৰকাৰী বিল জলাশয়ত একাংশ বেদখলকাৰীৰ আগ্ৰাসনৰ বাবে বটদ্ৰৱাত কৃত্ৰিম বান সমস্যা এক মূল সমস্যা হিচাপে থিয় দিছে। জমৰ যাতনা ভুগিছে বটদ্ৰৱা থানলৈ অহা দৰ্শনাৰ্থীসকলে। কৃত্ৰিম বানৰ কবলত পৰিছে বটদ্ৰৱাৰ নৰুৱা সত্ৰ আৰু শলগুৰি সত্ৰৰ প্ৰায় সংখ্যক বাসগৃহ। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। কৃত্ৰিম বানত বিধ্বস্ত হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। চৰকাৰী বিল জলাশয়ত বেদখল কৰিছে একাংশ লোকে আৰু বেদখলৰ বাবে বটদ্ৰৱাত সৃষ্টি হৈছে কৃত্ৰিম বান। স্থানীয় লোকৰ অভিযোগ, চৰকাৰী বিল জলাশয় একাংশ লোকে দখল কৰিছে, তাৰ ফলতেই অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে আৰু পানীৰ স্বাভাৱিক প্ৰৱাহ বাধাগ্ৰস্ত হৈ পৰিছে। সেই বেদখলৰ ফলত এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় কৰি বটদ্ৰৱাক ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰিছে, কিন্তু বিজ্ঞানসন্মত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আজি কেইবাদিনো নেৰানেপেৰা বৰষুণ দিয়াৰ ফলত বটদ্ৰৱাৰ শ্ৰী বটদ্ৰৱা থানৰ অধিকাংশ ঠাই ইতিমধ্যে পানীত ডুব গৈছে। মূল মন্দিৰৰ পৰা আকাশী গংগালৈ যোৱা পথ ডুব গৈছে। থান চৌহদৰ কীৰ্তন ঘৰৰ আশে পাশে বিভিন্ন ঠাইত বৰষুণৰ পানী জমা হৈ যাত্ৰী যাব নোৱাৰা এটা অৱস্থা হৈছে। তাৰ উপৰিও বটদ্ৰৱা গাঁৱলৈ সোমোৱা বিভিন্ন পথত যথেষ্ট পানী ইতিমধ্যে দেখা গৈছে। আমি অৱশ্যে এইটো সকলোৱে জানোৱে যে বৰদোৱা বুলি কোৱা হয়, এনেই সাধাৰণতে এটা দ অঞ্চল, কিন্তু বিভিন্ন কাৰণত এই বটদ্ৰৱা থানৰ পৰা বা কাষৰীয়া গাঁওখনৰ পৰা পানী ওলাই যোৱাৰ যি ব্যৱস্থা আছিলে, এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যাহত হৈছে। আমি জিলা প্ৰশাসন আৰু চৰকাৰক এটাই অনুৰোধ জনাব বিচাৰোঁ যে সাধাৰণ পানী হ'লে আমি পানীটো ইফালে সিফালে দ খালত বা পুখুৰীলৈ আমি পঠিয়াই পেলাই পানীমুক্ত কৰাৰ চেষ্টা কৰি আছিলোঁ, কিন্তু একেৰাহে হোৱা বৰষুণৰ ফলত কাষৰীয়া যিবিলাক জলাশয় আছিলে সেইবিলাকো সম্পূৰ্ণৰূপে ভৰ্তি হৈ যোৱাৰ ফলত ওলোটাই জলাশয়সমূহৰ পৰা থান চৌহদত পানী সোমোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি অসম চৰকাৰে এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে বটদ্ৰৱাৰ বাবে যথেষ্ট কৰিছে, বটদ্ৰৱাক এটা নতুন ৰূপত সজাইছে, কিন্তু কম দিনৰ বাবে হ'লেও ব্যাপক বৰষুণৰ পানীৰ ফলত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিটোৰ পৰা বটদ্ৰৱাক উদ্ধাৰ কৰিবলৈ এটা সংহত পানী নিষ্কাশন আছে। কৃত্ৰিম বানৰ কবলত পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। চৰকাৰী বিল জলাশয়ত একাংশ বেদখলকাৰীৰ আগ্ৰাসনৰ বাবে বটদ্ৰৱাত কৃত্ৰিম বান সমস্যা এক মূল সমস্যা হিচাপে থিয় দিছে। জমৰ যাতনা ভুগিছে বটদ্ৰৱা থানলৈ অহা দৰ্শনাৰ্থীসকলে। কৃত্ৰিম বানৰ কবলত পৰিছে বটদ্ৰৱাৰ নৰুৱা সত্ৰ আৰু শলগুৰি সত্ৰৰ প্ৰায় সংখ্যক বাসগৃহ। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। কৃত্ৰিম বানত বিধ্বস্ত হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। আৰু চৰকাৰী বিল জলাশয়ত বেদখল কৰিছে একাংশ লোকে আৰু বেদখলৰ বাবে বটদ্ৰৱাত সৃষ্টি হৈছে কৃত্ৰিম বান। স্থানীয় লোকৰ অভিযোগ, চৰকাৰী বিল জলাশয় একাংশ লোকে দখল কৰিছে, তাৰ ফলতেই অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে আৰু পানীৰ স্বাভাৱিক প্ৰৱাহ বাধাগ্ৰস্ত হৈ পৰিছে। সেই বেদখলৰ ফলত এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় কৰি বটদ্ৰৱাক ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰিছে, কিন্তু বিজ্ঞানসন্মত পানী নিষ্কাশন ব্যৱস্থা নথকাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আজি কেইবাদিনো নেৰানেপেৰা বৰষুণ দিয়াৰ ফলত বটদ্ৰৱাৰ শ্ৰী বটদ্ৰৱা থানৰ অধিকাংশ ঠাই ইতিমধ্যে পানীত ডুব গৈছে। মূল মন্দিৰৰ পৰা আকাশী গংগালৈ যোৱা পথ ডুব গৈছে। থান চৌহদৰ কীৰ্তন ঘৰৰ আশে পাশে বিভিন্ন ঠাইত বৰষুণৰ পানী জমা হৈ যাত্ৰী যাব নোৱাৰা এটা অৱস্থা হৈছে। তাৰ উপৰিও বটদ্ৰৱা গাঁৱলৈ সোমোৱা বিভিন্ন পথত যথেষ্ট পানী ইতিমধ্যে দেখা গৈছে। আমি অৱশ্যে এইটো সকলোৱে জানোৱে যে বৰদোৱা বুলি কোৱা হয়, এনেই সাধাৰণতে এটা দ অঞ্চল, কিন্তু বিভিন্ন কাৰণত এই বটদ্ৰৱা থানৰ পৰা বা কাষৰীয়া গাঁওখনৰ পৰা পানী ওলাই যোৱাৰ যি ব্যৱস্থা আছিলে, এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যাহত হৈছে। আমি জিলা প্ৰশাসন আৰু চৰকাৰক এটাই অনুৰোধ জনাব বিচাৰোঁ যে সাধাৰণ পানী হ'লে আমি পানীটো ইফালে সিফালে দ খালত
বা পুখুৰীলৈ আমি পঠিয়াই পেলাই পানীমুক্ত কৰাৰ চেষ্টা কৰি আছিলোঁ, কিন্তু একেৰাহে হোৱা বৰষুণৰ ফলত কাষৰীয়া যিবিলাক জলাশয় আছিলে সেইবিলাকো সম্পূৰ্ণৰূপে ভৰ্তি হৈ যোৱাৰ ফলত ওলোটাই জলাশয়সমূহৰ পৰা থান চৌহদত পানী সোমোৱাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি অসম চৰকাৰে এটাই অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে বটদ্ৰৱাৰ বাবে যথেষ্ট কৰিছে, বটদ্ৰৱাক এটা নতুন ৰূপত সজাইছে, কিন্তু কম দিনৰ বাবে হ'লেও ব্যাপক বৰষুণৰ পানীৰ ফলত যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিটোৰ পৰা বটদ্ৰৱাক উদ্ধাৰ কৰিবলৈ এটা সংহত পানী নিষ্কাশন